নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আহিলোঁ শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত এইডোখৰ বকুলডুবা অঞ্চলত বৰ্তমান মই উপস্থিত আছোঁ। বন্ধুসকল, আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আৰু আই মাতৃ কল্যাণ সমিতি শাখাৰ উদ্যোগত আৰু জিলাৰ সেৱা বাহিনীৰ সহযোগত বান সাহায্যৰ বানাক্ৰান্তসকলৰ যি তেওঁলোকৰ যি দুৰ্ভোগ ভুগি আছে, তেওঁলোকৰ যিটো এটা বিভীষিকাময় পৰিস্থিতি হৈ আছে, মই এই পৰিস্থিতি মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক যে আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আৰু মাতৃ কল্যাণ সমিতিৰ উদ্যোগত আৰু জিলা সেৱা বাহিনীৰ উদ্যোগত আজি আমি জিলা শাখাৰ সেৱা বাহিনীৰ সহযোগত আমি বান সাহায্য দিবলৈ আমি বিতৰণ কৰিবলৈ খাদ্য সামগ্ৰী কিছু তেখেতলোকক সকাহ দিবৰ বাবে আমি এইটো ব্যৱস্থা লৈছোঁ। গতিকে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মই 2-4জন আমাৰ ওচৰৰ ব্যক্তিক মই কথাবিলাক জানিবলৈ মই চেষ্টা কৰিম। আপুনি ইয়াৰ ওচৰৰ নেকি? হয় হয়। আপোনালোকৰ ইয়াত পানীটো কিমান দিন হ'ল? পানীটো তেনেকৈ 2 সপ্তাহমানে হৈছে। 2 সপ্তাহমান হ'ল ন? আচ্ছা, আপোনালোকৰ ইয়াত কোনো প্ৰশাসনিক বিষয়া বা বিধায়ক মহোদয় আহিছিলে নেকি বুজ ল'বলৈ? আহিছিলে। কি কিবা পালে? তেনেকৈ কিছু দিছে আৰু অনিশ্চিতভাৱে পৰ্যাপ্ত নহয় বুলি ভাবিছোঁ আমি। বিধায়ক মহোদয় আহিছে বা প্ৰশাসনিকসকল আহিছে, তেখেতলোকৰ যি ধৰণে দুৰ্ভোগ ভুগি আছে নিশ্চিতভাৱে আমি জানিম যে তেখেতলোকৰ পৰ্যাপ্ত নহয়। বান সাহায্যৰ যিটো খাদ্য সামগ্ৰী বিলাইছে পৰ্যাপ্ত নহয়। গতিকে আমি এই আপাহতে আমি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে যিহেতু চৰকাৰী বিষয়াসকল বা বিধায়ক মহোদয় এইখিনি ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিছিল। যিহেতু বান সমস্যাটো আমাৰ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি তেখেতলোকে কৈছিল আৰু এই তেখেতলোকৰ পৰিস্থিতি যিটো প্ৰতিশ্ৰুতি হৈ ৰ'ল আৰু তেখেতলোকে এতিয়া মোদী বৰ্তমান এই বানাক্ৰান্তত বুৰ গৈ থকা কক বকাই থকা এই বান পীড়িত লোকসকলক এৰি দলনিত পোনা মেলি ৰাছিয়া গুচি গ'ল প্ৰধানমন্ত্ৰী। গতিকে প্ৰধানমন্ত্ৰীয়ে মাহীয়াই চকুৰে আমাৰ অসমবাসীক চোৱাৰ এটা সম্পূৰ্ণ আমাৰ এটা পৰিস্ফুট হৈছে, স্বতঃস্ফুট হৈ ওলাইছে যে আমি এইটোকে বিচাৰিম যে মোদীক আমি আহ্বান জনাম বা বিজেপি চৰকাৰক আমি আহ্বান জনাম যে তেখেতলোকে আমাৰ এই যিসকল বানাক্ৰান্ত অঞ্চলত পৰিদৰ্শন কৰি এটা সুন্দৰভাৱে তেখেতলোকক এটা সুস্থিৰ সমাধান দি আৰু বান পৰিস্থিতি নিয়ন্ত্ৰণৰ এটা ব্যৱস্থা কৰিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। ল'ব পাৰিব। পানীৰ মাজত থকা শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ উদ্যোগত আৰু শিশু আই মাতৃ কল্যাণ সমিতি আইসকল আহিছে যে আইসকল আৰু আমাৰ সেৱা বাহিনীৰ যোগেদি আমি আপোনালোকলৈ যি ইমান দিব পাৰিব লাগিছিল আমিতো নোৱাৰিম ইমান। আমিওতো তেনেকৈ সংগ্ৰহ কৰিহে ইজনৰ পৰা আমি গোটাই আপোনালোকলৈ, কাৰণ আমি বান পীড়িত। কাৰণ এতিয়া আমাৰ এই অঞ্চলবিলাকত আমি নিজে জানো নদী কাষত বসবাস কৰা লোকসকলৰ সমস্যা কেনেকুৱা। গতিকে যিকণ আমি আনিছোঁ এইখিনি আমি এই ঈশ্বৰৰ চৰণত আমি অৰ্পণ কৰিছোঁ। এই নামটো উঠিছে নাই হেৰি মই নাযাওঁগে, মোৰ গাটো ভাল লগা নাই।
মই ভিডিঅ' কৰি আছোঁ দিব লাগে ন কোনোবা প্ৰশাসক সেইফালে বহি বহি দি থাকক শিৱসাগৰ জিলা সেৱাবাহিনীৰ অন্যতম গোপাল বাপ আছে গোপাল বাবক আমি বান সাহায্য দিবৰ কাৰণে সেৱা কৃষ্ণ গোপাল লৈ আহক তাত নথবই আৰু চাউল গোটেই কুইণ্টেল ভাগ কৰিলা কয় জানিবি কিমান ধৰি দিলে ডাঙৰ পিঁয়াজ এটা দি দিয়কচোন বেছি সৰু হ'লে 6টা দি দিব हेलो ইমান কষ্ট কৰিছে ইমান গৰম আলু পিঁয়াজ ভৰোৱা দি দিয়ক আলু পিঁয়াজ ভৰোৱা দি দিয়ক নাজানো মই ভিডিঅ' কৰি আছোঁ এই বেদাখন ভালকৈ নাই উঠে এডোখৰ ৰ'দ পৰিছে কি বুলি লিখি দিছিলে